গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে জানো তই শ্ৰীমন্ত শংকৰদেৱৰ যি বেনাৰ হয় তাক ভৰিয়ে বহি তাত বহি আছে ভগৱানৰ সেইবোৰতে গছকি ফচকি এইবোৰ গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে জানো চাওক তেওঁলোকে এইটো ব্যৱসায় কৰিবৰ কাৰণে অহা নাই যি আমাৰ হিন্দু দেৱ দেৱী আছে বা যি আমাৰ আস্থা আছে সেই আস্থাক তেওঁলোকে নিষেধ কৰিবৰ কাৰণে আহিছে বা তেওঁলোকে যি আমাৰ হিন্দু পবিত্ৰ ধৰ্ম বিনষ্ট কৰিবৰ কাৰণে আহিছে তেওঁলোকে কোনো ব্যৱসায় সূত্ৰ লৈ পেলাই অহা নাই আৰু ইয়াত আপোনাৰ কেমেৰাত হয়তো কিজানি বাণীবদ্ধ হৈছে চাগে যি আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আমি সকলোৱে এই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বাণীৰে শ্ৰীমন্ত শংকৰদেৱৰ আমি যি নীতি আদৰ্শই আমি বিশ্ব ব্ৰহ্মাণ্ড জ্ঞান বিলাইছিল তো গতিকে হেনে এজন আমাৰ যি গুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি গুৰু আছে সেই বেনাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বেনাৰ আছে সেই বেনাৰসমূহৰ তলত পাৰি লৈ তাৰ ওপৰত উঠি বহি তেওঁলোকে ভৰিয়ে মোহাৰি ব্যৱসায় কৰি আছে তাৰ কাৰণে কিন্তু বহুত লজ্জাজনক কথা আৰু সকলো সনাতনী ৰাইজে বা সকলো হিন্দু ৰাইজে এই ক্ষেত্ৰত কিন্তু বিৰোধ কৰিব লাগে গতিকে এনেধৰণৰ অসাধু ব্যৱসায়িক কিন্তু যেতিয়াই বজৰং দলে পাম তেতিয়াই কিন্তু পিটন দিয়া হ'ব আৰু গতিকে উদূৰ ভৱিষ্যতে যদি এনেধৰণে আমাৰ শংকৰদেৱৰ বিৰুদ্ধে বা শংকৰদেৱক অপমানিত কৰে কিন্তু বজৰং দলে হাতত হাত সাবটি বহি নাথাকে তাৰ কাৰণে একশ্যন ল'বৰ কাৰণে